খবৰৰ মাজলৈ লৈ আহিছোঁ। আজিৰ বৃহৎ খবৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এক নিৰ্বাচনী সভাত বৃহৎ মন্তব্য কৰে। ৰাজ্যৰ উন্নয়ন আৰু প্ৰতিশ্ৰুতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ লাখ লাখ জনতাৰ মাজত বৃহৎ প্ৰতিশ্ৰুতি দিয়ে যে পুনৰ যদি বিজেপি চৰকাৰ ক্ষমতালৈ আহে তেতিয়াহ'লে ৰাজ্যৰ প্ৰায় 2 লাখ নিবনুৱাক যুৱক চাকৰি দিব আৰু তাৰে ভিতৰত 25,000 অসম পুলিচ আৰু বাকী 75,000 শিক্ষক নিযুক্তি আৰু লগতে বাকীবিলাক অন্যান্যবিলাক। আৰু লগতে কয় যে পুনৰ যদি চৰকাৰ বিজেপিৰ আহে তেতিয়াহ'লে ৰাজ্যৰ প্ৰায় 10 লাখ যুৱক যুৱতীক আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত সংস্থাপন কৰিব আৰু লগতে ছেমি কণ্ডাক্টৰৰ অধীনত ৰাজ্যৰ প্ৰায় 25,000 যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব পাৰিব আৰু ৰাজ্যৰ কৃষকসকলৰ বাবে বৃহৎ ধন মুকলি কৰিব আৰু য'ত নতুনকৈ পুনৰ বিহু আৰু দুৰ্গা পূজাত এটাকৈ গেছ চিলিণ্ডাৰ উপহাৰ দিব আৰু লগতে আহকচোন কি কয় মুখ্যমন্ত্ৰী মহোদয় আমি শুনো। শৰ্মা বৰদলৈ, অনিল দাসকে আদি কৰি মঞ্চত উপবিষ্ট আমাৰ দলৰ নেতৃবৃন্দ, সন্মানৰ ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পলাশবাৰী সমষ্টিৰ নতুনকৈ গঠন হোৱাৰ পিছত আমি প্ৰথমবাৰৰ বাবে নিৰ্বাচনলৈ যাম। আমাৰ দলৰ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্য ইতিমধ্যে আপোনালোকৰ তাত প্ৰচাৰো চলাইছে আৰু সিদিনাখন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আমাৰ পলাশবাৰীলৈ আহিছিলে। ইতিমধ্যে নিৰ্বাচনৰ ওপৰত বহুতখিনি কথা কোৱা হৈছে। মই মাত্ৰ অহা 5 বছৰত চৰকাৰ গঠন কৰাৰ পিছত আপোনালোকক কেনেকৈ আমি সেৱা কৰিম তাৰ বিষয়ে কেইটামান কথা ক'বলৈ মই যত্ন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যোৱাবাৰ যেতিয়া মই হেমাংগৰ কাৰণে পলাশবাৰীলৈ আহিছিলোঁ তেতিয়া মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাইজ আপোনালোকৰ আশীৰ্বাদত যদি বিজেপিৰ চৰকাৰ গঠন হয় আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। বহুতে মোক বিশ্বাস কৰিছিল, বহুতে মোক সমালোচনা কৰিছিল যে ক'ৰ পৰা অসমত 1 লাখ চাকৰি ওলাব, ধাৰ ল'ব লাগিব, চৰকাৰ বন্ধ হৈ যাব, টকা ক'ত পাব। মই সকলো কথা নীৰৱে সহ্য কৰিছিলোঁ। আজি 5 বছৰ পিছত মই আপোনালোকৰ আশীৰ্বাদ লৈ গৌৰৱেৰে ক'ব পাৰো আমি 1 লাখ যুৱকক নহয়, আমি 1,65,000 যুৱক যুৱতীক আমি চৰকাৰত চাকৰি দিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, সময় গতিশীল। যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, 1,65,000 দিলোঁ। এইবাৰ পলাশবাৰীত থিয় হৈ মই আকৌ ঘোষণা কৰিছোঁ এইবাৰ 1 লাখ নহয় 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। 25,000 পুলিচ, 75,000 শিক্ষক শিক্ষয়িত্ৰী, বাকী 1 লাখ নাৰ্ছ, ডক্টৰ, ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, মণ্ডল, জেই, এই গোটেই চাকৰি দিম আমি 1 লাখ। আপোনালোকে বুজি পাব 1,65,000, 2 লাখ, 3,65,000, 4 লাখ ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন এই বিজেপি চৰকাৰৰ দিনতে হ'বলৈ গৈ আছে। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ ৰাজনীতি কি আছিলে? ধুতি, লুঙি, সূতা, কম্বল আৰু আঁঠুৱা।
5টা অমৃত বুলি কয় নহয়, পঞ্চমৃত। ইহঁতৰ পঞ্চমৃত আছিলে ধুতি লুঙি খুটা কম্বল আঁঠুৱা। এতিয়া মোক কংগ্ৰেছৰ সিদিনাখন নেতা এজনে প্লেনত লগ পালে, বোলে হিমন্ত এইবাৰ আমি আৰু 2টা বস্তু যোগ কৰিম নহয়। মই বোলো কি যোগ কৰিব বাবা, সোণ আৰু ৰূপ নেকি? বোলে নহয়, এইবাৰ ইলেকশ্যন আমি বদলাই দিম। মই বোলো কেনেকে বদলাবি? বোলে আমি ডাঙৰ 2টা বস্তু নতুন দিম। মই বোলো ক'ব পাৰনে চিক্ৰেট? বোলে দাদা আপোনাকতো নুলুকাও, কৈ দিছো, এইবাৰ আমি গেঞ্জি আৰু পাইজামাও লগত দিম। কি কি হ'ব? ধুতি লুঙি খুটা কম্বল আঁঠুৱা গেঞ্জি পাইজামা। এইটো হ'ল তেওঁলোকৰ আঁচনি। মই যেতিয়া মহিলাসকলক কৈছিলো যে লোকসভা নিৰ্বাচন হৈ যাওক, আমি আপোনালোকক 10,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। কংগ্ৰেছে কৈছিলে এই মামাই ফাঁকি দিয়ে, 40 লাখ মহিলাক 4,000 টকা ক'ৰ পৰা দিব? চৰকাৰ ধাৰত লোনত পুতি খাই আছে, ক'ৰ পৰা দিব? এতিয়া আপোনালোকে মোক কওকচোন, 10,000 টকাটো পালে নে নাপালে? 10,000 লাহেকৈ কৈছে নে কোনোবাই কোনোবাই পোৱা নাই নেকি? পালে নে নাই 10,000? পালে। 10,000 দিয়াৰ পিছত 10,000 দিয়াৰ পিছত আৰু এটা 9,000 পালে নেকি? পালে। বেংকত পাইছে, 10,000ও পালে, 9,000ও পালে। আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? নালাগে নেকি? হৈ যাব আৰু? নালাগে নেকি? হৈ যাব নে লাগিব? কাক কাক লাগিব হাত উঠাওকচোন। বাপৰে, ঠিক আছে। এইবাৰ আপোনালোকক 10,000 নহয়, এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ আগবঢ়াম। ভাল হ'ব নে বেয়া হ'ব? মামাক বিশ্বাস কৰে নে নকৰে? বিজেপিক বিশ্বাস কৰে নে নকৰে? পাক্কা কৰে। কোনোবা মহিলাই আগতে 10,000টো পোৱা নাই, কিছুমানে 9,000টো পোৱা নাই। সেইকাৰণে এইবাৰ মই আৰু এটা স্কিম আনিছো। আগতে নোপোৱা মহিলাখিনিক 10,000 আৰু 25,000 একলগ কৰি 35,000 দি দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। পোৱাবিলাক নহয়, নোপোৱাবিলাকে হাত দাঙক। এইফালে 4 গৰাকী, ইফাল কৰিলে 2,000 হাত দাঙিছে। ঠিক আছে, কোনে কোনে অৰুণোদয় পাইছে এইবাৰ হাত দাঙক। ঠিক আছে, তই পাইছা মা? 2,000 মহিলাই অৰুণোদয় পোৱা নাই। আৰু মই আজি পলাশবাৰী ৰাইজক প্ৰতিশ্ৰুতি দিছো, হিমাংশু জিকক মই আপোনালোকক আৰু 10,000 অৰুণোদয় দি দিম। কিমান অৰুণোদয় দিম? কিমান দিম? অকল পলাশবাৰীৰ কাৰণে, পলাশবাৰী, ছয়গাঁও, ৰাণী, এই গোটেই অঞ্চলটোৰ কাৰণে। পলাশবাৰী মানে অকল পলাশবাৰী টাউন নহয়, ছয়গাঁও, পলাশবাৰী, ৰাণী গোটেই সমষ্টিত কিমান দিম? নোপোৱা মানুহ আছে 2,000। বাকীখিনি কি কৰিম? মই এটা বুদ্ধি দিওঁ। এখন ৰেচন কাৰ্ডত শাহুৱেক আৰু বোৱাৰীয়েকৰ 2টা নাম থকা কাৰণে এজনে পাই আছে। এতিয়া শাহুৰেক বোৱাৰীয়েকৰো মাজত অলপ মনোমালিন্য চলি আছে, হয়নে নহয়? সেইকাৰণে ৰেচন কাৰ্ডখন এইবাৰ আপোনালোকক ভাঙি দিম। ঘৰত এটাৰ জাগাত 2টা অৰুণোদয় পাই যাব। ভাল হ'ব নে বেয়া হ'ব? তাৰ পিছতো আৰু 3,000 ৰখি যাব। এই 3,000 কি কৰিম? আমাৰ পলাশবাৰীৰ ল'ৰাবিলাকে নতুন বোৱাৰী আনিব নহয়, গতিকে বোৱাৰীবিলাকক মামাৰ ফালৰ পৰা এটা অৰুণোদয় দি দিম। সোনকালে কিন্তু ল'ৰাবিলাকে ৰখি থাকিলে দিগদাৰ হ'ব। 3,000 মানে আছে। শহুৰেক শাহুৰেকক ক'ব লাগে সোনকালে বিয়া দে, নহ'লে অৰুণোদয়টো নোহোৱা হৈ যাব। আৰু অৰুণোদয়টো 1250ত নৰখে,
1500, 2000 পাৰিলেতো মই 3000লৈকে লৈ যোৱাত আছো। কিমান পাৰিম ক'ব নোৱাৰো, কিন্তু মনত ভাবি থৈছো 1250 টকাক পৰ্যায়ক্ৰমে আমি 3000 টকালৈকে লৈ যোৱা। ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙকচোন। প্ৰায় চবৰে আছে। কাৰ কাৰ নাই? বাইদেউৰ নাই। বাইদেউ তোৰ একোৱে নাই দেখোন মাই। এই হিমাংশুৱে দুইজনী নাম লবি, হন দুটাক চব কৰি দিবি। ঠিক আছে, এতিয়া যাৰ যাৰ ৰেচন কাৰ্ড নাই হিমাংশুৱে বনাই দিব। ৰেচন কাৰ্ডত আপোনালোকে চাউল পাই আছে নে নাই? পাই আছে? পাই আছে নে নাই? এই থিয় হৈ থকা বাইদেউসকল পাই আছে নে নাই? লগত দালি পাইছে, নিমখ পাইছে, চেনি পাইছে। দালিটো ভাল নে বেয়া? বজাৰতকৈ ভাল নে বেয়া? বজাৰতকৈ ভাল। ঠিক আছে, দালি হ'ল, নিমখ হ'ল, চেনি হ'ল, আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? এইফালে কিবা লাগিব নেকি? কি লাগিব? মই ঠিকে শুনিছো নে মিঠাতেল বুলি কৈ আছে? হয়নে মিঠাতেল কৈছে নে? ঠিক আছে, আধা লিটাৰ দিলে হৈ যাব। আধা লিটাৰত চলিব? নচলে। তে কিমান দিব লাগিব? 1 লিটাৰ। ঠিক আছে দিয়ক, 1 লিটাৰ দি দিম, হ'ব? আৰু যোনে ৰেচন কাৰ্ড ভাঙিব পাকঘৰটো কিন্তু নাভাঙিব। অকল অৰুণোদয়ৰ কাৰণেহে ৰেচন কাৰ্ডটো ভাঙিব। সঁচা সঁচি কিন্তু ঘৰখন নাভাঙিব আকৌ, হয়নে নহয়? তেতিয়াহ'লে 2 কেজি দালি আহিব, 2 কেজি চেনি আহিব, 2 কেজি নিমখ, 2 লিটাৰ মিঠাতেল, বহুত ভাল লাগিব, হয়নে নহয়? এতিয়া মই আৰু এটা আপোনালোকক উপহাৰ দিম। আপোনালোকে জানে এপ্ৰিলত বিহু। বিহুত ঘৰত মানুহ অতিথি বহুত আহে, গেছৰ খৰচ বেছি হয়। আকৌ অক্টোবৰতো পূজাৰ সময়ত অতিথি ঘৰত বহুত আহে, আমাৰ গেছৰ খৰচ বাঢ়ি যায়। সেইকাৰণে আজি মই আপোনালোকক ঘোষণা কৰিছো, আমাৰ চৰকাৰ আহিলে এপ্ৰিলত এটা গেছৰ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিম। ভাল হ'ব। আৰু অক্টোবৰ মাহত পূজাৰ সময়ত আৰু এটা গেছৰ চিলিণ্ডাৰ ফ্ৰী কৰি দিম। দুটা চিলিণ্ডাৰ ফ্ৰী হ'ব, দুটা চিলিণ্ডাৰ। ভাল হ'ব নে বেয়া হ'ব? কংগ্ৰেছে দিব পাৰিব? কংগ্ৰেছে দিব পাৰিব? নোৱাৰে। কোনে দিব পাৰিব? দিল্লীত বিজেপি, দিছপুৰত বিজেপি, পলাশবাৰীতো বিজেপি, হয়নে নহয়? যেতিয়া 3টা ইঞ্জিনে ৰেলগাড়ীখন চলাব, অলপ স্পীডত যাব নে নাযাব? কংগ্ৰেছৰ ইঞ্জিন দিল্লীত চলাই ৰাহুল গান্ধী ব্ৰেইন পাগল আছে, হয় নহয়? ইয়াততো কোনো নেতাই নাই। ৰাতিপুৱা যদি কংগ্ৰেছত আছে, গধূলি বিজেপিত আহি যায়। ইয়াতে কোনো নেতা নাই। আৰু পলাশবাৰীত কংগ্ৰেছ নাই কাৰণে কিবা এটা ফাল্টু পাৰ্টি এটা আছে, নাম কি নাম? জাতীয় পৰিষদ নেকি? কি আছে এইটো? তাৰ নামত দি দিছে টিকট এটা। কংগ্ৰেছ নাই। তাৰ মানে দিল্লীতো কংগ্ৰেছৰ ইঞ্জিন নাই, দিছপুৰতো নাই, পলাশবাৰীতো ইঞ্জিন নাই। কংগ্ৰেছৰ ৰেল আৰু নচলে। চলিব নেকি? এতিয়া মই আৰু 2টা ভাল খবৰ আমাৰ পলাশবাৰীৰ ৰাইজৰ কাৰণে মই দিব খোজো। প্ৰথম, 2 লাখ চাকৰি ওলাব। যদি আমি BEd পাছ নকৰো, শিক্ষক শিক্ষয়িত্ৰী হ'ব নোৱাৰো। নাৰ্ছ পাছ নকৰিলে আমি নাৰ্ছ হ'ব নোৱাৰো। ফাৰ্মাচিষ্ট পাছ নকৰিলে আমি ফাৰ্মাচিষ্ট হ'ব নোৱাৰো। কিন্তু দুখীয়া ল'ৰা ছোৱালীক মাক দেউতাকে কিমান টকা দিব, এইবিলাক কেনেকে পঢ়াব? আমি নিযুত মইনা আৰু নিযুত বাবু দিছো,
কিন্তু সেইটো যথেষ্ট নহয়। এইবাৰ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে কেজিৰ পৰা পিজি লৈ ল'ৰা ছোৱালীক পঢ়ুৱাৰ খৰচ দেউতাক মাকে দিব নালাগে, মামাই দিব, আমাৰ চৰকাৰে দিব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এতিয়া আৰু এটা মই আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে ক'ব খোজো, মহিলাৰ কাৰণেতো ক'লো, যুৱ প্ৰজন্মৰ কাৰণে মই আৰু এটা কথা ক'ব খোজো। চাকৰি নাই, ব্যৱসায় কৰিব মন, টকা ক'ৰ পৰা পাম? বেংকক টকা নিদিলে বেংকেও টকা নিদিয়ে, 25% আমি নিজে দিব লাগে। আমি এটা স্কিম আৰম্ভ কৰিছিলো, CM-AAA। যোৱাবাৰ আমি পলাশবাৰী সমষ্টিৰ 1000 ল'ৰা ছোৱালীক 2 লাখকৈ দিছো। গভৰ্ণমেণ্টৰ লাষ্টৰ ফালে আৰম্ভ হ'ল স্কিমটো। এইবাৰ আমি ঘোষণা কৰিছো পলাশবাৰীৰ উদ্যোগী উদীয়মান, পলাশবাৰী বুলি কওঁতে সমষ্টি কৈছো দেই, আকৌ ছয়গাঁৱৰ মানুহখিনিয়ে বেয়া নাপাব বোলে দাদাই পলাশবাৰীহে কৈ আছে। ঠিক আছে, আমি আমাৰ উদীয়মান যুৱক যুৱতীসকলৰ কাৰণে পলাশবাৰী সমষ্টিত মই 10,000 যুৱক যুৱতীক 2 লাখ কৰি টকা দিম। কিমান যুৱক যুৱতীক দিম? কিমান যুৱক যুৱতীক দিম? 10,000। আপোনালোকে চিন্তা কৰি চাওক, বিজেপিৰ চৰকাৰ আহিব, 2 লাখ চাকৰি, মহিলাসকলক 25,000, মিঠাতেল, 2টা গেছৰ চিলিণ্ডাৰ, পঢ়াৰ খৰচৰ দায়িত্ব মামাৰ, আৰু 10,000 CM-AAA। ৰাস্তা ঘাট দলং বেলেগ, ৰাস্তা হ'ব। হাইস্কুল বিলাকক আমি 8ৰ পৰা 9 কোটিকৈ টকা দিম। LP স্কুলবিলাকক আমি 1 কোটিকৈ টকা দিম, যাতে স্কুলবিলাক নতুনকৈ বনায়। আৰু কংগ্ৰেছৰ দিনৰ যিমান পাৰৰ বাঁহ আছে, পাৰৰ বাঁহ মানে কি? অংগনবাদী কেন্দ্ৰবোৰ, হয়নে নহয়? কংগ্ৰেছৰ দিনত যিমান পাৰৰ বাঁহৰ অংগনবাদী কেন্দ্ৰ আছে, তাৰ জাগাত আমি মডেল অংগনবাদী কেন্দ্ৰ বনাম, হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, পলাশবাৰীত থিয় হৈ আছো। হেমাংগ ঠাকুৰীয়াক ধন্যবাদ জনাব লাগিব যে তেওঁ বিধায়ক হৈ থকাৰ সময়ত পলাশবাৰীত 2টা নতুন কাম আহিলে, পলাশবাৰী মাজিৰগাঁও শুৱালকুছি দলং আৰু পলাশবাৰীত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট। এতিয়া হিমাংশু, হেমাংগ আৰু মই মিলি এই 2টা কামে কমপ্লিট কৰি দিম সোনকালে। পলাশবাৰীত IIM, দলং, আৰু মোৰ মনত ইচ্ছা আছে যে পলাশবাৰীত আজিম প্ৰেমজী ইউনিভাৰ্চিটি, পলাশবাৰীত আপোনালোকে মাটি দিলে মই আৰু শিক্ষানুষ্ঠান, আৰু মাটি দিলে মই এখন মেডিকেল কলেজ আনিবৰ বাবেও মই চেষ্টা কৰিম। ভাল হ'ব নে বেয়া হ'ব? কাৰণ এয়াৰপৰ্টৰ কাষত এখন মেডিকেল কলেজ লাগে। আৰু জালুকবাৰীত দিলেতো মানুহে ক'ব মুখ্যমন্ত্ৰীয়ে নিজৰ তাতে লৈ গ'ল। গতিকে পলাশবাৰীত দিলে মোৰো সুবিধা হয়। আৰু আমি পলাশবাৰী, ইহঁতে লিখি দিছে 100খন বিচনাযুক্ত, মই আছো মেডিকেলৰ চক্কৰত, ইহঁতি কৈ আছে 100খন বিচনাযুক্ত। ঠিক আছে, লগতে মিৰ্জা চকত আমি এখন ফ্লাইঅভাৰ বনাব লাগিব। লাগিব নে নালাগিব? লাগিব। আৰু কুলচি নদীৰ ওপৰত পাটৰি ঘাট আৰু ঘোঁৰামাৰাত এখন দলঙৰ ব্যৱস্থা কৰিব লাগিব। লাগিব নে নালাগিব? লাগিব। আমি সকলোৱে লগ লাগি পলাশবাৰী সমষ্টিক বিকাশৰ নতুন দিগন্তলৈ লৈ যাম। গুৱাহাটীত এয়াৰপৰ্টৰ উন্নতিৰ লগে লগে, IIM অহাৰ লগে লগে, আজিম প্ৰেমজী ইউনিভাৰ্চিটি অহাৰ লগে লগে শুৱালকুছি আৰু পলাশবাৰীৰ মাজত দূৰত্ব কমি যোৱাৰ লগে লগে এই অঞ্চলটোৰ এক অদ্ভুত পটেনচিয়েল বাঢ়ি যাব।
মাটিৰ দামটোতো বাঢ়ি আছে, বাঢ়িয়ে থাকিব। মইতো অনুৰোধ কৰিম যে মাটি বাৰীবোৰ আপোনালোকে সহজে বিক্ৰী নকৰিব। বহুত মাটি দালাল ঘূৰি ফুৰে, মই খুব বেয়া পাওঁ। ইয়াতে আমি মাটিখিনি ভাল কৰি ৰাখিব। পলাশবাৰী সমষ্টিৰ বহুত বেছি উন্নয়ন হ'ব গৈ আছে, বহুত বেছি পৰিৱৰ্তন হ'ব। পলাশবাৰীৰ পৰা শুৱালকুছি দলং হোৱাৰ পিছত শুৱালকুছিৰ পৰা ডাইৰেক্টলি ৰিং ৰোড বনিব। আমাৰ ৰিং ৰোডটো ক'ত উঠিব? যিখন আমাৰ চাংচাৰী গৌৰীপুৰ হাইৱে। তাৰমানে পলাশবাৰীৰ পৰা চাংচাৰী যাবলৈ হাৰ্ডলি আপোনালোকক 15 মিনিট লাগিব। আৰু সেই ৰাস্তাটোৱেই নাৰেংগী কুৰুৱা হৈ আমি যোগ কৰিম আউটাৰ ৰিং ৰোড বুলি কয়। এতিয়া ইনাৰ ৰিং ৰোড হৈ আছে। দিল্লীত আপোনালোকে শুনিব ইনাৰ ৰোড, ৰিং ৰোড, আউটাৰ ৰিং ৰোড। গুৱাহাটী মহানগৰীখনক আগুৱাই লৈ পলাশবাৰী আৰু নাৰেংগী কুৰুৱাক লগাই মই এটা আউটাৰ ৰিং ৰোড বনাব খোজো। ই হোৱাৰ লগে লগে আমাৰ সম্ভাৱনা ছয়গাঁও বকুলৈও আগবাঢ়ি যাব। আমি বহুত উন্নতি কৰিব পাৰিম। মাত্ৰ 5টা বছৰ আপোনালোকে বিজেপিক সুযোগ দিয়ক। 5টা বছৰ সুযোগ দিয়ক। কিছুমানে উলিয়াই ফুৰে চৰকাৰে বৰদুৱাৰ বাগিচাৰ মাটি ল'ব। আৰে আমি ক'ত মাটি ল'ম বুলি কৈছো? আমিতো মাটি দিয়াত আছো। বসুন্ধৰা আঁচনিত আমি 12 লাখ মানুহক মাটি দিছো। এতিয়াও আমি মাটি দিয়াত আছো। মাটিটোতো আহি খুজিব লাগিব না। আন্দোলন কৰি থাকিলে পাব নেকি? আহিবতো লাগিব। হিমাংশুৰ লগতে হওক, হেমাংগৰ লগতে হওক, একবাৰতো আহি ক'ব লাগিব যে আমাক পট্টাটো বনাই দিয়ক। মই বুজিয়ে নাপাওঁ। ক'বাত মোৰ নামত পুতলাও জ্বলি থাকে। কিয় জ্বলে মই সোধো, চবে কয় মামা নাজানো নহয় কিয় জ্বলি আছে। মই হিমাংশু সুধি থাকো, আৰে কিয় আন্দোলন কৰি থাকে? বোলে গম নাপাওঁ নহয় কিয় আন্দোলন কৰি থাকে। মইতো কিবা কৈ দিছো, ছেটেলাইট চিটি নালাগে, একো নালাগে, মানুহ খালি শান্তিত থাকিব লাগে, এইটোৱে আমি বিচাৰো। হয়নে নহয়? লগতে 2-3টা কথা মই আপোনালোকক ক'ব লাগিব। পলাশবাৰী হৈছে আমাৰ অসমীয়া জাতিৰ কাৰণে এটা দুৰ্গস্বৰূপ। সেইফালৰ পৰা বাংলাদেশী মিয়া আহিব খুজি আছে। গুৱাহাটী আৰু সেইফালৰ মাজত পলাশবাৰী এটা বাফাৰ। পলাশবাৰীৰ কাৰণে গুৱাহাটী মহানগৰীখনত বাংলাদেশী মিয়া ভৰি যোৱা নাই। এতিয়া আমাৰ কাম হৈছে যোৱা বছৰ 5 বছৰত ৰাজনৈতিকভাৱে মই বাংলাদেশী মিয়াৰ হাত আৰু ভৰি ভাঙিলো। এইবাৰ মোৰ টাৰ্গেট হ'ব, মোকতো ভোটটোতো নালাগে বুলি কৈ দিওঁ, মই অসমীয়া মুছলমানৰ লাগে, ভাৰতীয় মুছলমানৰ লাগে। বাংলাদেশীৰ ভোট কিয় ল'ম? সিহঁতক খেদিবহে লাগে, হয় নহয়? গতিকে যোৱাবাৰ ভাঙিলো ভৰি আৰু হাত। এইবাৰ বাংলাদেশী মিয়াৰ ৰাজনৈতিকভাৱে মেৰুদণ্ড ভাঙি চিধা কৰি। এতিয়াতো গৌৰৱ গগৈয়ে কয় বোলে আমি নতুন বৰ অসম কৰিম। আৰে বেটা, নতুন মানে ইয়াত কোন নতুন আহিলে? আমিতো দাস কলিতা 700 বছৰ আগৰ পৰা আছো। আমি আহোম কছাৰী মিচিংটো জন্মান্তৰৰ পৰা আছো। মৰাণ মটক আমিতো জন্মান্তৰৰ পৰা আছো। আমাৰ জনজাতীয় লোকসকল জন্মান্তৰৰ পৰা আছে। নতুন মানে কোন? নতুন বৰ অসম। তাৰ মানে তেওঁলোকে কাক বুজাইছে? নতুনকৈ যে বাংলাদেশী মিয়াখিনি আহিলে সেইখিনিক লৈ তেওঁলোকে নতুন বৰ অসম কৰিব। মই গৌৰৱ গগৈক কওঁ, এইখন নতুন বৰ অসম আপুনি গৈ পাকিস্তানত কৰক, গৈ আমাক এইখন নালাগে। আমাক স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শংকৰদেৱে বনাই থৈ যোৱা আমাক নতুন অসমখনহে, বৰ অসমখনে আমাক লাগে। আমাক নতুন বৰ অসম নালাগে। নতুন বৰ অসমৰ পাৰ্টি হ'ব খোজা কেইটাকতো মই এভিকশ্যন কৰি খেদাৰ মতলবত আছো। যোৱাবাৰ 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিলো। এইবাৰ মোৰ টাৰ্গেট আছে বাংলাদেশী মিয়াক 5 লাখ বিঘা মাটিৰ পৰা এভিকশ্যন কৰিম। সত্ৰৰ মাটি দখল কৰিব, আমি চাই থাকিম। আজি বোলে ইয়াত, আজি বোলে তত।
এইবিলাক দিন উকলি গ'ল। এতিয়া আহক লুৰিণজ্যোতি গগৈ, এটা পাৰ্টি খুলিছে জাতীয় পৰিষদ। আমাৰ চেণ্ট্ৰেল গুৱাহাটীত ছোৱালী এগৰাকীক টিকট দিছে, সৰু ছোৱালী, ভালে কথা। দুদিন পিছত মই গম পালো বাপেক মাক দুইটাই গৰুৰ মাংস খায়। হিন্দু মানুহে গৰুৰ মাংস খায় নেকি আপোনালোকে কওকচোন? ঘিণ লাগে নে নালাগে? আজিকালি মুছলমান মানুহবিলাকেও মোৰ কথা শুনি গৰুৰ জেগাত মহ খায়। আজিকালি গৰু কমাই দিছে, আপোনালোকে খবৰ ল'ব। এতিয়া হিন্দু মানুহৰ ছোৱালীয়ে কি খায়? হিন্দু মানুহ ছোৱালীৰ বাপেক মাকে কি খায়? গৰুৰ মাংস। আৰু যদি মই সেইটো কথা কওঁ, তেতিয়া কয় হিমন্ত বিশ্ব শৰ্মাই সৰু ছোৱালীৰ লগত লাগিছে। আৰে মই সৰু ছোৱালীৰ লগত লাগা নাই, মই বাপেক মাকৰ লগত লাগি আছো যে কিয় গৰুৰ মাংস খাব। আমাৰ হিন্দু মানুহ, এই লুৰিণজ্যোতি গগৈৰ পাৰ্টি, লুৰিণজ্যোতিয়ে কি কয় যে গৰু খাব পাৰে, আমাৰ আপত্তি নাই। আৰে যদি হিন্দু মানুহে গৰু খাব পাৰে, তেতিয়াহ'লে এইটো জাতীয় পৰিষদটো গৈ বাংলাদেশী মিয়াৰ আগত নকৰে কিয় গৈ? কি নাম দিছে পাৰ্টিটোৰ? কি নাম দিছে? অসম কি? অসম জাতীয় পৰিষদ। আৰু এই ছোৱালীগৰাকীৰ বাপেক মাকে গিৰিজানন্দ ইউনিভাৰ্চিটি আৰু এখন স্কুল খুলিছে শংকৰদেৱ বিদ্যালয়। নাম লৈছে শংকৰদেৱ, ব্যৱসায় কৰিছে শংকৰদেৱ, খাইছে গৰুৰ মাংস। এইটো আমি মানি ল'ব পাৰিম নেকি হিন্দুসকলে? শুনিলে ৰাতি টোপনি নাহে, শুনিলে মনটো বেয়া লাগি যায়। আজি এই কংগ্ৰেছ জাতীয় পৰিষদ, তেওঁলোকে যদি এবাৰ ভুলতো শাসনৰ ওচৰলৈ আহে, ধৰ্ম ভ্ৰষ্ট কৰিব, জাতি ধ্বংস কৰিব, সমাজ ধ্বংস কৰিব। সেইকাৰণে আমি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে কাম কৰিছো। আৰু আজি বিজেপি আছে কাৰণে অসমীয়া জাতি সুৰক্ষিত হ'ল। বৰাগাঁৱত জাতীয় শ্বহীদ স্তম্ভ হ'ল। বটদ্ৰৱাত মহাপুৰুষ শংকৰদেৱৰ নামত আজি শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ হ'ল। আমি যিমান জাতিটোৰ কাৰণে কাম কৰিছো, কোনেও কৰিব পৰা নাই। এইবাৰ মই কৈছো, আমাৰ যে ছোৱালীবিলাক মাজে মাজে ফুটুৰ ফুটুৰকৈ লুকাই পেলাই লৈ যায়, লাভ জেহাদ বুলি কয়, এইবাৰ যদি কোনোবাই লাভ জেহাদ কৰে, ঠেং ভাঙিমে ভাঙিম, ঠেং ভাঙিমে ভাঙিম। কোনেও মোক যোনে যি নকওঁ কিয়, বোলে হিমন্ত বিশ্ব শৰ্মা হিটলাৰ, যদি মোৰ ছোৱালী ভাগিনক বচাবৰ কাৰণে হিটলাৰো হ'ব লাগে, হ'ব লাগিব। লাগিব নে নালাগিব? আমি অসমীয়া মানুহবিলাকক বাংলাদেশী মিয়াবিলাকে নৰম বুলি ভাবি থকাৰ কাৰণে আজি আমাৰ 50 লাখ বিঘা মাটি তেওঁলোকে আজি দখল কৰি ৰাখিছে। আমাৰ 1 বিঘা মাটি নাই, তেওঁলোকে 300 বিঘা মাটিত তামোলৰ খেতি কৰে, ফৰেষ্টৰ মাটি। আমাৰ অসমীয়া মানুহ যদি ফৰেষ্টত সোমাই আমাক খেদি ভাঙি পঠাই দিব, কিন্তু বাংলাদেশী মিয়া গলে কোনো আপত্তি নাই। সেইকাৰণে ৰাইজ, এয়া বিকাশৰ সংগ্ৰাম, এয়া জাতিৰ পৰিচয়ৰ সংগ্ৰাম। সেইকাৰণে সকলোৱে এটা কথা মনত ৰাখিব, আমি অসমীয়া হিচাপে জীয়াই থাকিবই লাগিব। আমাৰ জাতি মাটি ভেটি আমি ৰক্ষা কৰিবই লাগিব। আৰু আমি বিশ্বৰ বুকুত এটা সাহসী জাতি হিচাপে থিয় হৈ থাকিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, পলাশবাৰীত আহিছো, এই শিলগুটি এটা মাৰিলে জালুকবাৰী, হয় নহয়? জালুকবাৰী আৰু পলাশবাৰী, মই বিচাৰো যে মই জালুকবাৰী সমষ্টিত যিমান ভোটত জিকিম, তাতকৈ হিমাংশুক আপোনালোকে এটা ভোটত হলেও বেছি জিকাব লাগিব। পাৰিব নে নোৱাৰিব? মোৰ মতেদি পাৰিব, কাৰণ মোৰ সমষ্টিত যিমান ভোট আছে, ইয়াতো সিমান ভোট আছে। গতিকে আজিৰ পৰা যদি আপোনালোকে মাৰ বান্ধি থিয় হয়, জালুকবাৰীতকৈ হিমাংশুক এটা ভোটত হলেও জিকাব পাৰিব।
আৰু আপোনালোকে জানে হিমাংশু যদি মোতকৈ বেছি ভোটত জিকে মোৰতো হিংসা নাই, কাৰণ দাদাকে ভায়েকৰ সদায় ভালেই বিচাৰে, হয়নে নহয়? হয়নে নহয়? গতিকে হিমাংশুৰ দায়িত্ব মই লৈছো। ভাল কাম কৰিলে আপোনালোকে তাক পিঠিত থপৰিয়াব যে বেটা ভাল কাম কৰিছ, আৰু বেয়া কাম কৰিলে মোক কৈ দিব, যি কৰিব লাগে মই কৰিম, হ'ব? হিমাংশুৰ দায়িত্ব মোৰ ওপৰত। পলাশবাৰী ৰাইজৰ কাৰণে দিনে নিশাই হিমাংশুৱে ভাল কাম কৰিব, আপোনালোকক গৌৰৱান্বিত কৰিব, আৰু পলাশবাৰী সমষ্টি দুপত দুপে আগবাঢ়ি যাব। লগতে হেমাংগ ঠাকুৰীয়াকো মই চৰকাৰত ভাল দায়িত্ব দিম, যাতে তেওঁ ৰাজহুৱা কাম কৰি গৈ থাকিব পাৰে, হয়নে নহয়? আমি চবে মিলি থাকিব লাগিব, আৰু তেতিয়াহে আমি আগবাঢ়ি যাম। শেষত মই কোৱা কথাখিনি ফটক আকৌ কৈ দিছো। 2 লাখ চাকৰি, বাইদেউসকলৰ বেংক একাউণ্টত 25,000 টকা, ৰেচনত 1 লিটাৰ মিঠাতেল, 10,000 অৰুণোদয়, 10,000 CM AAA, বিহু আৰু পূজাত 2টা গেছৰ চিলিণ্ডাৰ ফ্ৰী, আৰু 10,000 পলাশবাৰীৰ কাৰণে অৰুণোদয়, হ'ব? হিমাংশু জিকিব নহয়? জিকিবনে নাই হিমাংশু? তেতিয়াহ'লে আমি আৰু আকৌ এবাৰ মোদী চৰকাৰ নাচিব লাগিব। বাইদেউসকল নাচিবনে নাচে? এইফালে